মই ইয়াত মাকৈ খেতি কৰিছিলোঁ আৰু মাকৈৰ বিজনৰ নামটো আছে শ্ৰীকাৰ বুলি আৰু বন বুলি আছিলে, দুইটা ভিতৰত আছে। মাকৈ এনেকুৱা অৱস্থা হৈ গ'ল, গেলি কিনি পুৰা পানী ওলাই আছে গৰমৰ পৰা। মই কমচে কম 15 পৰা কৰিছিলোঁ। কিমান খৰচ হ'ল আপোনাৰ? মোৰ খৰচা কমচে কম 3 লাখ 3.5 লাখৰ ওপৰত আছে। এতিয়া এইটো মই এতিয়া ক'ব নোৱাৰোঁ কি কাৰণে গেলিছে। আগতে এনেকৈ গেলা নাছিলে, এবাৰ মাকৈ বিজনটো এনেকৈ গেলিছে। মোৰ এতিয়া 4 লাখ টকামান, 4 লাখৰ ওপৰত লোকচান হৈ যাব। মই গুটিবোৰ লৈছিলোঁ মানে জুনিয়াৰৰ পৰা, গোপালৰ দোকানৰ পৰাই লৈছিলোঁ বুলি ক'লেও হ'ব। গোপালৰ পৰা লৈছিলোঁ, মোৰ মালিক আছে বেলেগ, সি লৈ দিছে, ধাৰ কৰি লৈছে। এতিয়া কেনেকৈ ইয়াক মই কি কৰি মেকআপ কৰিব, এইটোতো মই এতিয়া নোৱাৰোঁ, এতিয়া ক'বও নোৱাৰোঁ। মানে এতিয়া মই কেনেকৈ ক'ব, এতিয়া মালিকহে কি ক'ব। মই খেতি কৰা কমচে কম 2006 পৰা কৰিছে, এনেকৈ একবাৰ হোৱা নাই। হৈছে ছাৰ, ইয়াত চবৰে এনেকুৱা হৈ আছে, বহুত টকা লোকচান হৈছে। 15-20 বছৰমান হ'ল। 15-20 বছৰ কেই পৰা কৰিছিলে এবাৰ? মোৰ 8 পৰামান। বীজটো ভালে আছে, কিন্তু যেতিয়া আমি গোমধানখন পকাৰ পাছত উঠাই গুদামত যেতিয়া জমা কৰিছোঁ, এতিয়া মানে দেখিছোঁ মানে কণ্ডিশ্যনটো বেয়া। মানে গৰম উঠিছে, গৰম উঠি মানে গোমধানকেইটা ক'লা ক'লা হয়, মানে দাগ লাগি গৈছে। এইটো আমি যিটো যোৱা বছৰ যিটো বিজন আগৰ পৰা লগাই থাকোঁ, এই বিজনটো এইবাৰ নোপোৱাৰ বাবে মানে নোপোৱাৰ কাৰণে আমি এইবাৰ নতুন পদ্ধতিৰ মানে এই বিজন উপায় নাপায় নতুনকৈ এই শ্ৰীকল বুলি কয় আৰু বন আস্থা এইবোৰ নতুন বিজন হয়, সেই চব লগাই চালোঁ, হ'ব নহ'ব। কিন্তু গুটিকেইটা ভালে হৈছে, কিন্তু লাষ্টত গুদামত যেতিয়া আমি এই গুটিকেইটা কঢ়িয়াই আনি গুদামত যেতিয়া ৰাখিছোঁ, তেতিয়া পাছত চাইছোঁ এসপ্তাহ পাছত মানে গৰম উঠিছে আৰু ক'লা ক'লা গেলি গৈছে, ক'লা ক'লা দাগ পৰি গৈছে। মানে কিন্তু আমাৰ ইয়াতে নহয়, শ্বিলঙতো, আমাৰ শ্বিলং গাঁওখনতো এনেকুৱাই হৈছে। কেমি বস্তুটো আৰু জামপানীটো, এইটো যোনে যোনে এই নতুন যোনটো মানে বিজনটো লগাইছে নতুনকৈ, এই আস্থা শ্ৰীকল বুলি কয় আৰু এতিয়া বনটুবি হৈছে কৈছে। এইটো মানে বিশেষকৈ সিহঁতৰ বাকলিকেইটা বহুত পাতলা। কিমান টকা খৰচ কৰি পিনে আপুনি খেতিটো কৰা হৈছে? এইটো আমি বিজনকেইটা আমাৰ পাৰ কিলো 360 টকা, আমাৰ 1 পুৰাত কমচে 12 কেজিমান লাগে, এনেকুৱা যায়গৈ। এতিয়া আপুনি 7-8 পুৰাত ট্ৰেক্টৰ কৰি পিনে আপোনাৰ যদি 50-80 এনেকৈ 1 লাখ টকাই যায়গৈ। আৰু আপুনি লাভৱান হ'বগৈনে এই খেতিত? এতিয়া নাই, এনেকুৱা গেলিলেতো ক'ত লাভৱান হ'ব আৰু।